আমি সহায় এই বিজনী অঞ্চলৰ ৰাইজৰ পৰা আমি পাওঁ। প্ৰতি বছৰে 20-25 হাজাৰ দৰ্শকে আমাৰ এই খেলখন উপভোগ কৰে। এইবুলিও আমি আজি দেখা পাইছোঁ যে চাৰিওপিনে ইতিমধ্যে আমাৰ দৰ্শক ভৰি পৰিছে। যথেষ্টখিনি আমাৰ প্ৰতিনিধিসকলেও আমাক যথেষ্টখিনি উৎসাহ যোগায়। বিভিন্ন সমাজকৰ্মীসকলেও বিভিন্ন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰ্যকৰ্তাসকলেও আহি আমাক উৎসাহ যোগায়। একচুৱেলি মূল উদ্দেশ্যটো হৈছে এই টুৰ্ণামেণ্টটোৰ পথৰ এটাই যে আমাৰ যুৱ প্ৰজন্মসকলে কিছু প্ৰেৰণা পাব লাগে। আমাৰ প্ৰথম ছিজনত আমি আনিছিলোঁ আমাৰ অসমৰ বেগী বলাৰ আছিলে এটা সময়ৰ আমন্ত্ৰণ জনাইছোঁ এটা সময়ত T20 বিশ্বকাপ উপহাৰ দিয়া আমাৰ যোগেন্দ্ৰ শৰ্মা এতিয়া আপনাদের উপস্থিতি আমরা একান্তভাবে আমাক ইতিমধ্যে জানাইছে উৎফুল্লিত হয়েছি। আর কিছুক্ষণ পর আজকে প্রথম ম্যাচ এই বিজনী বিদ্যাপীঠ উচ্চতর মাধ্যমিক বিদ্যালয়ের এই ময়দানে খেলা হবে। অতি শীঘ্রই দুই দলের খেলোয়াড়দেরকে আমরা আহ্বান করছি অতি শীঘ্রই আপনারা পিচের সামনে এসে আজকে প্রথমটি কাজে আমাদের টুর্নামেন্ট আরম্ভ করার জন্য অনেকটা দেরি হয়ে গেছে। অতি শীঘ্রই আপনারা পিচের সামনে এসে লাইন আপ করতেন। আমাদের রাষ্ট্রীয় সংগীত শুরু হবে। আমি বিনম্রভাবে সকল দর্শক আপোনালোকক অনুৰোধ যাচিছোঁ আপোনালোকে ময়দানখন খালৈ কৰি দিয়ে যেন। আৰু আমাৰ শিলিগুৰিৰ পৰা টিম এটা আহি আছে আৰু ইয়াৰ পিছতো আমাৰ পাটনাৰ পৰা আহিছিলে। এইবুলিও পাটনাৰ পৰা এটা টিম আমাৰ প্লেয়াৰ্ছ আহিব। ঠিক তেনেকৈ আমাৰ 8খনকৈ টিম আমাৰ আপোনালোকক আমি ৰিকুৱেষ্ট কৰিছোঁ অতি সোনকালে পিছৰ সন্মুখত আহি উপস্থিত হ'বলৈ। আমি বিজয়ী দলৰ 1,21,000 We are requesting all the players to come forward in বিভিন্ন মেন অফ দ্য মেচ মেন অফ দ্য সিৰিজ থাকিব। সেইখিনি লৈ আমি মোটামুটিকৈ চেষ্টা কৰিছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছেহি মাননীয় আমি এই ভাৰপ্ৰাপ্ত বিষয়া বিজনী আৰক্ষী চকী তেখেতক আমি মঞ্চত আহি উপস্থিত হ'বলৈ অনুৰোধ যাচিছোঁ। এয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি চিৰাং ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যনৰ মাননীয় এছিষ্টেণ্ট ছেক্ৰেটাৰী জেনুৰ ৰহমান দেৱ। তেখেতক আমি মঞ্চত আহি উপস্থিত হ'বলৈ আমি অনুৰোধ যাচিছোঁ। তেখেতক আপুনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। দৰ্শক শ্ৰদ্ধা দৰ্শক আৰু খন মুহূৰ্ত আমি আৰম্ভ কৰিম বিজনী MLA ক্ৰিকেট টুৰ্ণামেণ্টৰ ৪ৰ্থ বৰ্ষ আৰু এই ৪ৰ্থ বৰ্ষৰ শুভ আৰম্ভণি দিনটোত বিশেষকৈ মই বিজনীবাসীৰ লগতে অসমবাসীক এটাই অনুৰোধ কৰিব বিচাৰিম যে মই এই খেলাখন প্ৰতি বছৰে আয়োজন কৰাৰ মূল উদ্দেশ্য এটাই যে আমাৰ যুৱ প্ৰজন্ম বা নৱ কণ সৰু সৰু ভাই ভণ্টিসকলে যাতে এই খেলৰ পৰা কিছু হ'লেও প্ৰেৰণা লাভ কৰিব পাৰে। বিশেষকৈ আমাৰ অভিভাৱিকাসকলে এটা কথাই আমাৰ নৱ প্ৰজন্মক বা নিজৰ ল'ৰা ছোৱালীসকলক এটা শিকায় যে আমি ডাঙৰ হ'ব লাগে, স্কুলত আৰু ৰিজাল্ট কৰি তাৰ বিনিময়ত আমি চাকৰি কৰিব লাগে আৰু এবাৰ তেতিয়া তাৰ পৰাও যে আমি আমাৰ ভৱিষ্যত গঢ় দিব পাৰি। এইটোও কিন্তু তেনেকুৱা এক্সাম্পল আমাৰ অসমত বা আমাৰ বিশ্বত আছে। আমি যদি সুজয় তৰফদাৰৰ কথা আমি কওঁ, সেই সুজয় তৰফদাৰ এইখন পিছত খেলি পেলাই এইখন খেলপথাৰ খেলি পেলাই আজি তেওঁ চাকৰি পাবলৈ সক্ষম হৈছে আৰু অৰুণাচলৰ দৰে এটা ষ্টেটৰ কোচ হিচাপে নিজকে নিয়োজিত কৰিবলৈ সক্ষম হৈছে। খেল ভূপেন হাজৰিকাদেৱে কৈ যোৱাৰ দৰে তেওঁৰ গীতৰ মাজেৰে যি মেছেজ দিছিলে যে ক্ৰীড়া হৈছে শান্তিৰ প্ৰাংগণ। আমি খেল খেলিলে মানসিকভাৱে বা শাৰীৰিকভাৱে শান্তিত থাকিব পাৰোঁ আৰু শান্তিত থকা মানুহেই সমাজৰ প্ৰতিটো কামত নিজকে নিয়োজিত কৰিব পাৰে। সেয়েহে মই আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত সকলোকে অনুৰোধ কৰিম, অকল লেখা পঢ়া কৰিয়ে চাকৰিৰ কাৰণে নহয়, ক্ৰীড়াৰ জগত বা সাংস্কৃতিক জগতৰ নিজৰ কেৰিয়াৰ বনোৱাৰ চেষ্টা আপোনালোকে কৰক।
জুবিন গাৰ্গ এই বিজনেছৰ ল'ৰা আছিলে সাংস্কৃতিক জগতক গোটেই বিশ্বই তাক চিনি পাবলৈ সক্ষম হৈছে সেয়ে মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ মোৰ মূল উদ্দেশ্য এইটোৱে যে এই অঞ্চলৰ পৰা যুৱ প্ৰজন্মক প্ৰেৰণা দি পেলাই নতুন নতুন খেলুৱৈ ওলাই দিব পাৰোঁ এদিন অসমৰ হৈ আমাৰ ভাৰতবৰ্ষৰ হৈ নিজকে খেলুৱৈ হিচাপে পৰিচয় দিব পাৰিব সেই আশা ৰাখি আৰু এই খেলখনক সকলোৰে সহযোগিতা কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ নমস্কাৰ অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় বিধায়ক অজয় কুমাৰ ৰায়দেৱক এতিয়া আমি পিচ অপেনিঙৰ পিছত এতিয়া উইকেটখন অপেনিং কৰিবলৈ আমি আগবাঢ়িম সমূহ অতিথিবৃন্দ আপোনালোকক আমি এই উইকেটখন অপেন मैडम तो सो गाइस सिरंग डिस्ट्रिक्ट बिजनी एमएलए कप आज के ठीक है स्टार्ट 1-0 बढ़िया गुड शॉट ক্ৰিকেট প্ৰেমী ৰাষ্ট্ৰ অকল আমাৰ ভাৰতৰ পুৰা বিশ্বত নাম উজাৰি আছে আমি হে মাননীয় এছডিও মহোদয় কীৰ্তি চাৰচা ডাঙৰীয়া তেখেতক আমি বেট হাতত ল'বৰ অনুৰোধ জনাইছোঁ মাননীয় কীৰ্তি চাৰচা Once more. It's a six. তেখেতক খুব ভাল বেটিং কৰিছিলে তেখেতৰ হাতত আমি দুটামান শট চাম আমাৰ ক্ৰিকেট ইউথ ক্ৰিকেট একাডেমীৰ ছাত্ৰ নয়ন ফুল ল'ৰা এইখন পথাৰত তেওঁ প্ৰেক্টিছ কৰে ইউথ ক্ৰিকেট একাডেমীৰ আমাৰ মাজত উপস্থিত আছে মাননীয় ভাইচ প্ৰেচিডেণ্ট সিরাজ নয়ন মহানায়ক আমাৰ ইউথ ক্ৰিকেট একাডেমীৰ ষ্টুডেণ্ট তেওঁ অসমৰ হৈ আণ্ডাৰ 16 বিজয় মাৰ্চেণ্ট ট্ৰফি এইবাৰ প্ৰতিনিধিত্ব তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে ইয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আমি আমাৰ মাজত উপস্থিত আছে মাননীয় ভাইচ প্ৰেচিডেণ্ট চিৰাং ক্ৰিকেট এছ'চিয়েশ্যনৰ কেনেকুৱা অনুভৱ এনেকুৱা সৰু সৰু ল'ৰা আগবাঢ়ি আছে আৰু আপোনালোকে বহুতখিনি সহায়ৰ হাত আগবাঢ়িছে আমি আপোনালোককো ধন্যবাদ দিছোঁ আপোনালোকে কি ক'ব কেনেকৈ স্কিল ডেভেলপ কৰিব পৰা যায় আৰু শ্ৰদ্ধা ইয়াত সমবেত হোৱা বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাইজ এতিয়া বিজলী এতিয়া নামনি অসমৰ ক্ৰিকেটৰ হটস্পটত পৰিণত হৈছে মই এইটো কথাই ক'ব বিচাৰিছোঁ ইয়াৰ পৰা কেইবাগৰাকীও খেলক উৎসাহিত কৰাৰ এটা যি পদ্ধতি বা পদক্ষেপ লোৱা হৈছে তাৰ কাৰণে আমি বিশেষকৈ আমাৰ বিজলীৰ বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিসকলে এই খেলখন আয়োজন কৰাত সহায় সহযোগিতা আগবাঢ়িছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই খেলখন